everyone. Welcome to the very first podcast of SSNB Talks, a space where voices are respected and students truly get to express themselves. You know, Anshuman, I'm really excited to be a part of this. আজিৰ দিনটো সঁচাকৈ বৰ বিশেষ। Yeah, and today's episode is extra special because we are beginning this journey with someone who has shared the learning that happens in our school. She is not just guiding the school academically, but also helping us grow with confidence, ideas, and opportunities. সঁচাকৈ ক'বলৈ গ'লে তেখেতে আমাৰ বিদ্যালয়ৰ শিক্ষাৰ দিশটোক এটা নতুন ৰূপ দিছে। Let's welcome our academic director, Ms. Bashavi Sharma. Thank you, Priyaki. Thank you, Anshuman, for having me as your guest today. And I'm really glad that we are finally doing our podcast. And I hope we grow with time, we learn a lot. And as the motto of SSNB Talks says, that it's a platform where our students get to have a voice of their own. Let's hope that we stand up to our expectations. Ma'am, before we talk about the school, we would really like to know a little about you. Yes, ma'am. Like, what kind of student were you when you were in school? নে আপুনিও আমাৰ দৰে কেতিয়াবা দুষ্টামি কৰিছিল নে? If I have to be honest, Priyaki, then I would say I was a very rebellious child. মই খুব কথা পাতিছিলোঁ আৰু I also wanted to have a voice of my own. আৰু এতিয়া যেতিয়া তোমালোকক দেখোঁ মই যে তোমালোকে ইমান স্পিকিং ৰিলেটেড এক্টিভিটিজ কৰি আছা, কেতিয়াবা ডিবেট, কেতিয়াবা স্পীচ, এতিয়া পডকাষ্ট এণ্ড a lot more, it gives me a lot of happiness, and I relive my childhood along with you. প্ৰত্যেকটো সৰু ল'ৰা বা সৰু ছোৱালী বহুত কিউৰিয়চিটি থাকে তেওঁলোকৰ। এতিয়া তোমালোককে ক্লাছত কিবা এটা এক্টিভিটি কৰালে তোমালোকে খুব কিউৰিয়াছ হৈ পেলাই সেই এক্টিভিটিটো কৰা, এইটো কেনেকৈ হৈছে, এইটো কিয় হৈছে। টিচাৰজনেই হওক বা গাৰ্জেনেই হওক, যদি সেই কিউৰিয়চিটিটোক এণ্টাৰটেইন কৰে, এটা ভাল দিশ দিয়ে, মই ভাবোঁ দে উইল ছাকচিড ইন লাইফ। Ma'am, there is another issue that Sanskrit is an extra subject, and some people think that it is a burden for students. See, Anshuman, Sanskrit is the only classical language that we have in India. আৰু খুব দুখৰ বিষয় এইটোৱে যে লাহে লাহে এই ভাষাটো নোহোৱা হৈ গৈছে বা লুপ্ত হৈ যাব ধৰিছে। আৰু আমি যিখন বৰ্ডৰ আণ্ডাৰত আছোঁ, সেই বৰ্ডখনৰ এইটো এটা ধুনীয়া ইনিচিয়েটিভ যে সংস্কৃতটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। এইটোক এটা বাৰ্ডেন বুলি ভাবাতকৈ এইটোক যদি আমি এটা এক্সট্ৰা ক্যালিবাৰ বুলি ভাবোঁ বা এটা এক্সট্ৰা স্কিল বুলি ভাবোঁ, তেতিয়াহ'লে বেটাৰ হয়। এই যে কয় মানুহৰ পাৰ্চপেক্টিভটোৱে চব চেঞ্জ কৰি দিয়ে। মই এতিয়া এই স্পিকিং ৰিলেটেড এক্টিভিটিজখিনিয়ে হওক এটা বাৰ্ডেন বুলিও ল'ব পাৰোঁ আৰু এটা এক্সট্ৰা স্কিল বুলিও ল'ব পাৰোঁ। যদি মই এক্সট্ৰা স্কিল বুলি লওঁ, তেতিয়াহ'লে ইট ইজ বেনিফিচিয়েল ফৰ মি। মই যদি বাৰ্ডেন বুলি লওঁ, আই উইল নেভাৰ বি এবল টু প্ৰস্পাৰ ইন লাইফ, হয়নে? গতিকে আই থিংক লাৰ্ণিং লেংগুৱেজেছ ইজ গ্ৰেট। আৰু মই যিহেতু তোমালোকক ক'লোৱে ইন আৱাৰ প্ৰিভিয়াছ ডিছকাশ্যন যে নেক্সট ইয়াৰ মোৰ খুব ইচ্ছা যে জাৰ্মান, স্পেনিছ আৰু জাপানীজ লেংগুৱেজটো আমাৰ স্কুললৈ আনিম, যাতে ষ্টুডেণ্টছে আৰু ভাষা শিকিব পাৰে, ষ্টুডেণ্টছে নলেজ আৰু ল'ব পাৰে। আমাৰ স্কুলৰ যিখিনি ষ্টুডেণ্ট টিল ক্লাছ 10 তেওঁলোকেতো 7লৈকে সংস্কৃতটো পায়ে আহিছে, গতিকে নিজৰ ইন্ট্ৰডাকশ্যনটো ধুনীয়াকৈ সংস্কৃতত দিব পাৰে, প্লাছ সংস্কৃতত এটা ধুনীয়া কনভাৰচেশ্যন কৰিব পাৰে, আৰু ইট মেক্স ইউ স্পেচিয়েল দেন আদাৰ পিপল, ৰাইট? Ma'am, there's something many students and even parents feel a little confused about English medium and Assamese medium in our school. বহুতে ভাবে যে আমাৰ স্কুলত ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়াম একেলগত ফাংচন কৰাৰ বাবে ক'ৰবাত নহয় ক'ৰবাত ইংলিছ স্পিকিংটো কম্প্ৰমাইজ হয়। Yes, ma'am. Like about English medium and Assamese medium, sometimes people don't clearly understand how it actually works in our school. হয়, আমাৰ স্কুলত দুটা মিডিয়াম আছে যি দুটা একেলগে ফাংচন কৰে, অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়াম। ইংলিছ মিডিয়াম এতিয়া ক্লাছ 8লৈকে আমাৰ আছে। যেতিয়া দুটা মিডিয়াম একেলগে ফাংচন হয়, তেতিয়া বহুত কনফিউজনছ পেৰেণ্টছৰ মনত আহে। বাট লেট মি টেল ইউ দেট উই হেভ ডিফাৰেণ্ট ছেটছ অফ টিচাৰ্ছ ফৰ both দ্য মিডিয়ামছ। দুইটা মিডিয়ামৰে টিচাৰ্ছ বেলেগ, কিন্তু আমি কেতিয়াও সেই ফিলিংটো আহিব দিয়া নাই ষ্টুডেণ্টছৰ মাজত যে তুমি অসমীয়া মিডিয়ামৰ, গতিকে তুমি ইংলিছ
স্পিকিঙত ভাল হ'ব নোৱাৰা, বাট তুমি ইংলিছ মিডিয়ামৰ গতিকে তুমি অসমীয়া স্পিকিঙত ভাল হ'ব নোৱাৰা. নাও লুক এট ইয়ৰ চেল্ফ. Both of you are from two different mediums, but tell me something honestly. Do you feel that your English speaking or your Assamese speaking has been compromised? Tumalike feel kora ne? Because both of you have been speaking in English as well as Assamese in a fantastic way, right? কাৰণ আমি এটা এনেকুৱা এনভাইৰনমেণ্ট স্কুলত মেইনটেইন কৰি ৰাখিছোঁ য'ত ষ্টুডেণ্টটো লাগে যিয়ে মিডিয়ামৰ নহওক কিয় সেই ষ্টুডেণ্টটোৰ অসমীয়া স্পিকিঙেই হওক বা ইংলিছ স্পিকিঙেই হওক বা সংস্কৃত স্পিকিঙেই হওক পাৰফেক্ট যাতে হয়, যাতে ষ্টুডেণ্টটোৱে এই তিনিটা ভাষাত ধুনীয়াকৈ কনভাৰচেশ্যন কৰিব পাৰে, তাৰ কাৰণে ষ্টুডেণ্টটোক ভালকৈ প্ৰিপেয়াৰ কৰা হয়. প্লাছ to eradicate the camera fear, আমি স্টুডেন্টছক ভিডিঅ'জ বনাব দিওঁ. Now you are hosting this podcast with me, we are having this discussion with each other. So I believe students learn by getting hands on experience. এতিয়া এই ভিডিঅ'টোৰ যোগেৰে তোমালোকে বহুত কথা শিকিছা, ময়ো শিকিছোঁ তোমালোকৰ লগতে. তোমালোকৰ স্পিকিংটো আৰু অলপমান পলিছ হৈছে. Yes, ma'am, I think it is a great initiative, and I hope that we will learn a lot from this. So, like, you tell me, okay, Priyakhi, now you are from SMEs medium. Tell me about your experience, of English speaking in our school. য়েছ মেম, যদিও মই এজনী আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট হয়, মোৰ কেতিয়াও ইংলিছ স্পিকিং কৰাত মোৰ একো দিগদাৰ নাই হোৱা. মই ইংলিছ কোৱাত বা মোৰ ফ্ৰেণ্ডছখিনিও ইংলিছ কোৱাত আমাৰ টিচাৰ্ছে বহুত আমাক ছাপৰ্ট কৰে. দেন আমি জুবিনৰ মৃত্যুৰ পিছত তেওঁক ট্ৰিবিউট জনাই পিনে আমি এটা ভিডিঅ' বনাইছিলোঁ, য'ত আমি ইংলিছতে বনাইছিলোঁ ভিডিঅ'টো. অলম'ষ্ট সেইটো ভিডিঅ'ত আমাৰ 18.5K ভিউৱাৰ্ছ গৈছিলে. তাত আমি অলম'ষ্ট 5-6 ষ্টুডেণ্টছ আছিলোঁ. আমি গোটেইকেইজন আছামিজ মিডিয়ামৰ আছিলোঁ. মোৰ ফেমিলিয়ে কৈছে যে তোমালোকে আছামিজ মিডিয়ামৰ হৈও ইমান ধুনীয়া লেভেলৰ ইংলিছ কৈছা. মোৰ নালাগে যে আমাৰ স্কুলত দুটা মিডিয়াম হোৱাৰ বাবে আছামিজ স্পিকিং বা ইংলিছ স্পিকিঙত কোনো ধৰণৰ কম্প্ৰমাইজ হয়. I'm glad, Priyakhi, that you think like that. মই ভাবোঁ যে মিডিয়ামটো কেতিয়াও এটা কজ হ'ব নোৱাৰে এটা ভাষা ভালকৈ ক'ব বা শিকিব নোৱাৰাৰ বাবে. আমাৰ ইয়াতে অন্তত আমাৰ স্কুলত আমি এনেকুৱা প্লেটফৰ্ম ষ্টুডেণ্টক প্ৰভাইড কৰি আছোঁ, যেনেকৈ SSNB টক্সৰ আণ্ডাৰত আমাৰ স্পিকিং ৰিলেটেড ঢেৰ এক্টিভিটিজ হয়. ফৰ এক্সাম্পল ডিবেট, স্পীচ, ছ' অন এণ্ড ছ' ফৰ্থ, ৰাইট? ইয়াৰ আণ্ডাৰত আমি ট্ৰাই কৰোঁ যে ষ্টুডেণ্টটোৱে যাতে এনেকুৱা এখন প্লেটফৰ্ম পায় য'ত নিৰ্ভয়ে কথা ক'ব পাৰে, ভালকৈ কথা কোৱা শিকিব পাৰে আৰু নিজকে ভালদৰে এক্সপ্ৰেছ কৰিব পাৰে. সেয়া লাগে ইংলিছতে হওক বা অসমীয়াতে হওক. Last year, when we tried and brought up SSNB talks, students were really hopeful, and every week. On every Saturday when we are having these events, students were বহুত আগ্ৰহেৰে ৰৈ থাকে আৰু মোক সোধে মেম এইবাৰ SSNB টক্সৰ ইভেণ্ট হ'বনে নহয়. গতিকে that gives me a lot of happiness, a lot of motivation to make better changes for the school. What are the new changes you are going to bring in the session 2026 to 2027? অকল শিক্ষাৰ ক্ষেত্ৰতে নহয়, নাচ গান বা খেল ধেমালিৰ ক্ষেত্ৰতো আপুনি কি চেঞ্জেছ আনিম বুলি ভাবিছে? If I have to discuss about this new academic session, then it will take me more than 4 hours. But if I have to, tell it in a nutshell, then I would just put it up যে বহুত কেইটা চেঞ্জেছ আছে. যেনেকৈ আমাৰ এইবাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজৰ যিটো কাৰিকুলাম সেইটো মই ডিজাইন কৰিছোঁ পাৰ্চনেলি, য'ত এক্সট্ৰা কাৰিকুলাৰৰ ভিতৰত আমি ইংলিছ ড্ৰামা ক্লাছেছ, আছামিজ ড্ৰামা ক্লাছেছ, স্পৰ্টছ ক্লাছেছ, তাৰপাছতে PDCS ক্লাছেছ আৰু বহুত কিবা কিবি ৰাখিছোঁ. যেতিয়া আমি সৰু আছিলোঁ, স্কুলত পঢ়িছিলোঁ, এটা পিৰিয়ড থাকিছিলে স্পৰ্টছ পিৰিয়ড বুলি বা এটা পিৰিয়ড থাকিছিলে এক্সট্ৰা কাৰিকুলাৰ পিৰিয়ড বুলি, আৰু সেইটো পিৰিয়ডত আমাৰ প্ৰডাক্টিভিটি একো নহয়, জাষ্ট আমাক অপেনলি মানে এৰি দিছিলে, আমি যোনে যি য'ত যেনেকৈ কৰি থাকোঁ. মই সেইটো নিবিচাৰোঁ. গতিকে এই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজৰ প্ৰত্যেকটো ছাবজেক্টৰ কাৰিকুলাম নিজেই বনাইছোঁ, যে কোনটো পিৰিয়ডত কোন দিনাখন কি পঢ়োৱা যাব বা কি শিকোৱা যাব, আৰু এইবোৰ ছাবজেক্টছৰো মাৰ্কছ থাকিব.
এতিয়া ষ্টুডেণ্টে ভয় খাব যদি মাৰ্কছ বুলি কওঁ, কিন্তু চাব গ'লে ইট ইজ ভেৰি ইণ্টাৰেষ্টিং। ইয়াত ষ্টুডেণ্টে পঢ়িব নালাগে বা লিখিব নালাগে, ষ্টুডেণ্টছে কিমান ধুনীয়াকৈ এংগেজ হৈছে সেই পিৰিয়ডটোত, সেইটোৰ ওপৰত তেওঁলোকৰ মাৰ্কিং থাকিব। মই এটা সৰু এক্সাম্পল দিওঁ, যেনেকৈ আমাৰ এইবাৰ মৰেল ছায়েন্সৰ যিটো ক্লাছ হয়, মই মৰেল ছায়েন্সৰ ক্লাছটোৰ পেটাৰ্ণ কমপ্লিটলি চেঞ্জ কৰি দিছোঁ। ইনফেক্ট নামো সলাই দিছোঁ, এইবাৰ মৰেল ছায়েন্সক আমি মৰেল ছায়েন্স বুলি নকওঁ, সেইটোক আমি লাইফ স্কিলছ এণ্ড ভেলিউ বেছড প্ৰগ্ৰাম বুলি কওঁ। গতিকে তাৰ ভিতৰত ষ্টুডেণ্টছে কুৱেশ্যন এনচাৰ্ছ মুখস্থ কৰি কুৱেশ্যন এনচাৰ্ছ নিলিখে, তাৰ আণ্ডাৰত সেই চেপ্টাৰ্ছকেইটাৰ ওপৰতে ষ্টুডেণ্টছে ড্ৰামা পাৰফৰ্ম কৰিব, সেই চেপ্টাৰ্ছৰ ওপৰত কেম্পেইন কৰিব, আৰু ষ্টৰি টেলিং, গ্ৰুপ ডিছকাশ্যন, ছ' অন এণ্ড ছ' ফৰ্থ। আৰু তাৰ বাবে ইমান ধুনীয়াকৈ কাৰিকুলামটো বনোৱা গৈছে, ইমান ধুনীয়াকৈ এখন প্ৰপাৰ ইনষ্ট্ৰাকশ্যন প্লেন বনোৱা গৈছে, যে কোনটো দিনত কোনটো পিৰিয়ডত কি কেনেকৈ পঢ়াব, কি এক্টিভিটিৰ জৰিয়তে সেই ছাবজেক্টটো পঢ়াব, তোমালোকে পঢ়ি ইনফেক্ট খুব ভাল পাবা। হয়তো তোমালোকে অলৰেডি গম পাইছাই, এসপ্তাহ হোৱাই নাই তোমালোকৰ ক্লাছেছৰ, গম পাইছাই ক্লাছেছবোৰ কেনেকৈ প্ৰচিড হৈছে। গতিকে সেইটো আছে, আৰু এছেছমেণ্টবিলাকো খুব ধুনীয়া হ'ব, যিটোত আমি এক্সটাৰ্নেল মাতি আনিম আৰু তোমালোকে তেওঁলোকৰ আগত পাৰফৰ্ম কৰিবা, ৰাইট? ইয়াতে কোনো পঢ়ি পেলাই মুখস্থ কৰি পেলাই মাৰ্কছ অনাৰ কোনো মানে চিন্তা কৰিব নালাগে সেইবোৰ কথা। আৰু ষ্টুডেণ্টছৰ পৰাও খুব ধুনীয়া এটা ৰেছপন্স পাইছোঁ মই অলৰেডি, প্লাছ টিচাৰ্ছৰ পৰা। আৱাৰ টিচাৰ্ছ আৰ ভেৰি হাৰ্ড ৱৰ্কিং এণ্ড they are putting in a lot of efforts to make these changes. ঠিক তেনেকৈ ইংলিছ ড্ৰামা ক্লাছেছ হওক বা অসমীয়া ড্ৰামা ক্লাছেছ হওক, কোনখন ড্ৰামাৰ পৰা কোনটো ছেকশ্যন শিকাব, সেইটোলৈকে আমি ধুনীয়া কৰি এটা প্লেন বনাই থৈছোঁ। আৰু সেই ইনষ্ট্ৰাকশ্যন প্লেনখন টিচাৰৰ হাতত দিয়া গৈছে, আৰু টিচাৰে একৰ্ডিংলি পঢ়াই যাব। গতিকে এইবোৰ একোটা চেঞ্জেছ বুলি ক'ব পাৰা। প্লাছ যিটো ড্ৰয়িং পিৰিয়ড হয়, ইউজুৱেলি কি হয়, আমি ড্ৰয়িঙৰ ইউনিট টেষ্ট হওক বা হাফ ইয়াৰলি হওক বা এনুৱেল এক্সাম হওক, আমি জাষ্ট তেওঁলোকক কেইটামান লিখি দিওঁ, কিবা কিবি কুৱেশ্যনছ দি দিওঁ যে এইটো আঁকা, সেইটো আঁকা, সেইটো আঁকা। এইবাৰ সেইটো চেঞ্জ কৰি পেলাইছোঁ, এইবাৰ ড্ৰয়িঙৰ এক্সামছ বুলি তেনেকৈ নহয়। আৰ্ট এণ্ড ক্ৰাফ্টত ইউনিট টেষ্টলৈকে তোমালোকে যিখিনি ক্লাছত কৰিবা, যিখিনি বস্তু বনাবা, সেইখিনি দি তোমালোকৰ ক্লাছতে এটা আৰ্ট এক্সিবিশ্যন হ'ব, ৱেৰ ইউ উইল পৰ্ট্ৰে ইয়ৰ বেষ্ট ৱৰ্কছ। আৰু আমি এক্সটাৰ্নেলছ লৈ আহি তেওঁলোকে তোমালোকক চাই পেলাই মাৰ্কছ দিব। গতিকে ইট উড বি ফান ফৰ ইউ, ইট উড বি এ নিউ লাৰ্ণিং এক্সপিৰিয়েঞ্চ ফৰ ইউ। একৰ্ডিংলি আমাৰ হাফ ইয়াৰলি, ছেকেণ্ড ইউনিট টেষ্ট আৰু এনুৱেল এক্সামো চিমিলাৰ ধৰণেই হ'ব। প্লাছ আৰু চেঞ্জেছ বুলি ক'লে, যোৱা বছৰ তোমালোকে দেখিছাই, আমি কমপ্লিটলি এক্টিভিটি বেছড কৰি পেলাইছোঁ। NEP 2020 আমি ষ্ট্ৰিক্টলি ফ'ল' কৰোঁ। গতিকে প্ৰায়ভাগ ক্লাছেজে আমাৰ এক্টিভিটি বেছড হয়। আৰু আমাৰ স্মাৰ্ট ক্লাছেছত তোমালোকে অলৰেডি এটেণ্ড কৰিছাই, স্মাৰ্ট ক্লাছেছবিলাকত যিবোৰ বস্তু আমি থিয়ৰিটিকেলি বুজাবলৈ আমাৰ অলপ অসুবিধা হয়, আমি আইদাৰ প্ৰেক্টিকেল কৰি আমাৰ টিচাৰসকলে তোমালোকক বুজাইছে, বা তোমালোকক ডিজিটেল বৰ্ডত ভিডিঅ'জ দেখাই পেলাই বুজাব ট্ৰাই কৰিছে। আৰু এনেকুৱা কৰোঁতে মই দেখিছোঁ যে ক্লাছৰ প্ৰত্যেকটো ষ্টুডেণ্টেই ইকুৱেলি পাৰ্টিচিপেট কৰিছে। গতিকে সেই যিটো তোমাৰ এটা মানে উইক ষ্টুডেণ্টছ বা শাৰ্প ষ্টুডেণ্টছৰ কনচেপ্টটো আমি কমপ্লিটলি ডিজল্ভ কৰি পেলাইছোঁ। কাৰণ দেখা পোৱা যায়, যিসকল ষ্টুডেণ্টে ইউজুৱেলি পঢ়া বুলি ক'লে অলপ ভয় কৰে বা পঢ়িব নোখোজে, এনেকুৱা এক্টিভিটিজ কৰোৱাৰ লগে লগে তাহাঁতিয়ে কিন্তু আগলৈ আহি পেলাই সেই এক্টিভিটিজত পাৰ্টিচিপেট কৰিবলৈ আগ্ৰহী হয়, হয়নে? গতিকে এই যিটো ভাল ষ্টুডেণ্ট, বেয়া ষ্টুডেণ্ট, উইক ষ্টুডেণ্ট, শাৰ্প ষ্টুডেণ্ট, এইবোৰ কনচেপ্ট আমি কমপ্লিটলি ডিজল্ভ কৰি পেলাইছোঁ। মই ভাবোঁ যদি কনচেপ্টটো ভালকৈ ক্লিয়াৰ হৈছে, আমি যিটো বস্তু যদি এক্টিভিটি বেছড কৰি পেলাই বস্তুটোৰ কনচেপ্টটো ভালকৈ বুজি পাইছোঁ, দেন আই থিংক ইটছ ৱেল এণ্ড গুড। এটা বেটাৰ চেঞ্জ অনা হৈছে NEP 2020ৰ থ্ৰুৱেদি। আৰু আই বিলিভ যে অকল টেক্সট বুকত সীমিত থকাটো মানে আজিৰ দিনৰ টেকনিক হ'ব নোৱাৰে, পঢ়োৱা টেকনিক। তোমালোকে এতিয়া you are very much used to technology, right? You love technology, you love using your mobile phones, you love watching videos and shorts and reels. So why not collaborate technology along with classroom teaching so that we can give you better results, right? So that is what we are trying. আমি এবাৰ সেইটোৱে চেষ্টা কৰিছোঁ যাতে ক্লাছেছবোৰ আগতকৈ আৰু বেছি ইণ্টাৰেক্টিভ হওক, আৰু আমাৰ টিচাৰ্ছৰ যিটো টিম, সেইটো অনবৰত এইবোৰ বস্তুৰ ওপৰতে কাম কৰি থাকে। আমাৰ টিচাৰ্ছবোৰ যথেষ্ট
মই ক'ম আমাৰ টিচাৰ্ছবোৰ যথেষ্ট হাৰ্ড ৱৰ্কিং এণ্ড দে আৰ অলছ' স্মাৰ্ট ৱৰ্কাৰ্ছ ৰাইট সেয়া লাগে স্পৰ্টছৰ ক্ষেত্ৰতে নহওক কিয় বা যিকোনো ছাবজেক্ট এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজৰ টিচাৰ্ছে নহওক কিয় বা ক'ৰ ছাবজেক্টছৰ টিচাৰ্ছে নহওক কিয় দে আৰ ডুইং দেয়াৰ বেষ্ট দে আৰ ট্ৰাইং আ লট দে আৰ ৱৰ্কিং হাৰ্ড চ' দেট দে কেন মেক your classes engaging and interesting, right? And along with these changes, we have started a completely activity based and new curriculum for pre-nursery. Hey curriculum to moi nije personally design korsu. And the name of the curriculum is IM, that is Early Years Experiential Model. Let me not go deeper into the topic. If I have to talk about it in a nutshell, যদি থুলমূলকে বুজাবলে হয় তেন্তে প্ৰত্যেকটো ষ্টুডেণ্টৰ প্ৰত্যেকটো ষ্টুডেণ্টৰ নিজৰ নিজৰ পৰ্টফলিঅ' থাকিব আৰু গোটেই ইয়াৰটোৰ যিটো কাৰিকুলাম সেইটো 8টা থিমত ডিভাইড হৈছে সেই থিমকেইটা টিচাৰ্ছে পঢ়াব এক্টিভিটিৰ জৰিয়তে গতিকে ষ্টুডেণ্টৰ পৰ্টফলিঅ' থাকিব ষ্টুডেণ্টে কথা ক'বলৈ শিকিব এণ্ড উই উইল ট্ৰাই যে আমি বেছটো যাতে ষ্টুডেণ্টৰ খুব ষ্ট্ৰং কৰিব পাৰোঁ ৰাইট মই ভাবোঁ ষ্টুডেণ্ট এটাই যদি ভালকৈ কথা ক'ব পাৰিছে ভালকৈ কমিউনিকেট কৰিব পাৰিছে both in his or her mother tongue as well as in English, Assamese and English, then I think the student will do great in life, right? And that is our motto because degree যিকোনো স্কুলত পাই যায় মেট্ৰিক তুমি যিকোনো স্কুলত গ'লেই পাছ কৰিবা য'তে হ'লেও পাছ কৰিবা but this is special. I am really sorry to inform that my co-host Pia K shall not be able to join us for the rest of the discussion because one of her relatives passed away. I wish her ease and strength at this moment of worry. Without further ado, let us proceed with today's discussion. Ma'am, could you please tell us what are these PDCS classes? Firstly, Anshuman, I'm really sorry to hear that about Priyakhi. I wish her strength too. Now, coming back to the discussion, PDCS is the short form of personality development and communication skills. So, after a child passes out from school and they enter the college or the university, they will have to give a lot of presentations. They will have to sit for a lot of placement interviews. So during these placement interviews, they will have a lot of rounds. There would be presentation, there would be group discussion, there would be interview. During that phase, a student gets nervous. Why? Because their personality development or communication skills have not been nourished in a better way. ইনফেক্ট APSC হওক বা UPSC হওক যিটো লাষ্ট ইণ্টাৰভিউ ৰাউণ্ড তাতে বহুত ষ্টুডেণ্টক দেখা যায় ইমান কষ্ট কৰি মেলি দুটা ফেজ পাৰ কৰাৰ পাছত লাষ্ট ফেজটোত বিকজ অফ লেক অফ গুড কমিউনিকেশ্যন স্কিলছ বা পাৰ্চনেলিটি ডেভেলপমেণ্ট তেওঁলোকে ডিছকুৱালিফাই হ'বলগীয়া হয় আমি এইটোৱে চেষ্টা কৰিম যে ষ্টুডেণ্টটোৱে যাতে এনেকুৱা ধৰণৰ ছিটুৱেশ্যনছত গৈ ভয় নাখায় ডিচিশ্যন মেকিং ক্ৰিটিকেল থিংকিং স্কিলছ এইবোৰ যাতে আমি স্কুলতে নাৰিছ কৰি পেলাই পঠাব পাৰোঁ তাৰ উপৰিও আমি চেষ্টা কৰিম যে ষ্টুডেণ্টটোৱে অকল ইংলিছত বেছিক কথা কোৱাই নহয় এটা প্ৰফেচনেলিজম যাতে মেইনটেইন কৰিব পাৰে এটা প্ৰফেচনেল প্লেটফৰ্মত গৈ পেলাই যাতে নিজকে ভালদৰে প্ৰেজেণ্ট কৰিব পাৰে বডি লেংগুৱেজ আই কণ্টেক্ট ভইচ মডুলেশ্যন হয়নে বাট ডিফিকাল্ট কুৱেশ্যন এটা কেনেকৈ এনকাউণ্টাৰ কৰিব পটককৈ আমি ইউজুৱেলি কি দেখোঁ ইংলিছ মানুহে জানে মানুহে ইংলিছ ক'ব পাৰে ইউ এণ্ড আই we all can speak in English, but when we are asked a difficult question, we know the answer, but what happens is that because of lack of vocabulary or lack of practice maybe, আমি সেই কুৱেশ্যনটোৰ ধুনীয়াকৈ chronologically answerটো দিব নোৱাৰোঁ, right? So speaking is also an art. Grooming your personality is also an art, I would say. গতিকে এই বস্তুবোৰ আমি স্কুলৰ পৰাই ষ্টুডেণ্টক শিকাবলৈ ট্ৰাই কৰিম চ' দেট ইজ দ্য মেইন মটিভ অফ হেভিং দিজ PDCS ক্লাছেছ Ma'am, some people think that teachers are very strict in our school. What is your take on it? Okay, Anshuman, this is a very interesting question, okay? Now, what kind of strict do you mean? Okay. If you think that being strict means creating discipline in the school or maintaining a structured classroom, then yes, we are strict in that, okay? We believe that students should be disciplined. They must
attend their classes properly. They must maintain the decorum of the assembly or the classroom. In fact, even after they leave the school, they must maintain the decorum while they go to the bus stand. You must have seen that our students, when they leave school, they don't break the decorum. They go in line till the bus stand. Because the students of our school, they carry our identity. Their identity is, I am a student of SSNB. I am a student of Shankardev Shishu Niketan Bordobi. যেনেকে আমি ইণ্ডিয়াৰ পৰা বাহিৰত গ'লে কওঁ, we are an Indian. আমি অসমৰ পৰা বাহিৰত গ'লে কওঁ, we are from Assam. অসমত আমি বেলেগ ঠাইলৈ গ'লে কওঁ, I am from তিনচুকীয়া. তিনচুকীয়াৰ ভিতৰত থাকিলে কওঁ, I am from বৰডুবি. বৰডুবিৰ ভিতৰত থাকিলে কি বুলি কওঁ, কোনখন স্কুলত পঢ়ো, বা আমাৰ মা দেউতাৰ নাম ক'ম, তাৰপিছত কি কওঁ, কোনখন স্কুলত পঢ়া, SSNB. So we carry that identity. Okay, and that identity holds a dignity. এটা dignity আছে. গতিকে আমি বিচাৰো ষ্টুডেণ্টৰ সেই ডিগনিটিটো যাতে ইনটেক্ট থাকক। আমাৰ টিচাৰ্ছবোৰ খুব মৰমীয়াল হয়। আদাৰৱাইজ কিবা এটা যদি তুমি 1000 বাৰ বুজি নোপোৱা, তোমাক 1000 বাৰ বুজাই দিবলৈও কোনোদিন কোনো না নকয়। তোমাৰ যদি কিবা এটা অসুবিধা হৈছে, কিবা যদি প্ৰব্লেম পাইছা, তুমি যদি টিচাৰজনৰ ওচৰত আহি পেলাই সোধা, মেম মই এইটো আপুনি ক্লাছত বুজালে কিন্তু মই তথাপিও বুজি পোৱা নাই, বা মেম বা ছাৰ মোৰ এইটো অসুবিধা হৈ আছে, our teachers will never deny you or shut you up. So that is the beauty of our school, I believe. That makes our school special, isn't it? তোমালোকে যেতিয়া লাইনত বাছ ষ্টেণ্ডলৈকে একদম এটা শাৰী হৈ যোৱা, মানুহে কয় এইবোৰ শংকৰদেৱ শিশু নিকেতন বৰডুবিৰ ল'ৰা ছোৱালী গৈ আছে। So what is that? It's the dignity, right? That's the difference, isn't it? সেই বস্তুটো আমি মেইনটেইন কৰোঁ। So yeah, you can call us strict, but in a good way. Ma'am, now I am in class 7 English medium. I will appear for my HSLC exam after 3 years. What do you think? আমি স্কুলত ক্লাছেছ কৰাৰ পাছতো টিউশ্যন ল'ব লাগেনে? Thank you for bringing this up, Anshuman. It's a real concern actually. আজিকালি আমাৰ ছ'চাইটিখন কেনেকুৱা হৈ গৈছে, মানে টিউশ্যনৰ এটা মাইণ্ডছেট ক্ৰিয়েট হৈ গৈছে, হয়নে? যে তুমি স্কুলৰ পাছতো যদি তুমি টিউশ্যন নোলোৱা, তেতিয়াহ'লে তুমি এক্সামত ভাল পাৰফৰ্ম কৰিব নোৱাৰা। আমাৰ চবতকৈ ডাঙৰ মটিভটোৱে হৈছে যে আমি এই মাইণ্ডছেটটোক ৰং প্ৰুফ কৰিম। আমি স্কুলত এডিশ্যনেল ডাউট ক্লেৰিফিকেশ্যন ক্লাছেছৰ পৰা আদি কৰি স্কুলৰ পাছত ৰিমেডিয়েল ক্লাছেছো ৰাখিছোঁ, যাতে ষ্টুডেণ্টটোৱে গোটেইখিনি বস্তু স্কুলত শিকি স্কুলতেই ডাউট ক্লিয়াৰিফাই কৰি এক্সামত এপিয়াৰ কৰিব পাৰে, হয়নে? গতিকে মই নাভাবোঁ স্কুলত পঢ়াৰ পাছত এই বস্তুখিনি স্কুলত শিকি যোৱাৰ পাছত আৰু ডাউট ক্লেৰিফিকেশ্যন ৰিমেডিয়েল ক্লাছেছৰ পাছতো কাৰোবাক কিবা হেল্প লাগে। But every learner is a different learner, right? So কোনোবাই হয়তো অলপ ফাষ্ট শিকে, কোনোবাই অলপ শ্ল' শিকে, but that doesn't matter. What matters is that তুমি শিকিছা নে নাই শিকা। আৰু পেৰেণ্টছসকলে আমাক যিটো ফিজ দিয়ে, সেই ফিজটো কিহৰ কাৰণে দিয়ে? It is not just for the degree we provide you. It is for the knowledge that we give you. Okay. তোমালোকক যদি এই তিনিটা বস্তু ধৰি লোৱা তোমাৰ ক্লাছেছ হৈ গ'ল, দেন ডাউট ক্লেৰিফিকেশ্যন হৈ গ'ল, ৰিমেডিয়েল ক্লাছেছ হৈ গ'ল, তাৰ পাছতো যদি তোমাৰ কিবা অসুবিধা হৈছে, you must take tuitions, you must take extra help. Okay, that's well and good. কিন্তু এটা টিউশ্যন মাইণ্ডেড নেচাৰ বনাই ল'ব নালাগে। আৰু বহুত মানে মই এনেকুৱা ধৰণৰ কেছেছ শুনিছোঁ, ইনফেক্ট নিজেও পাইছোঁ। মই যেতিয়া স্কুলত পঢ়িছিলোঁ, আমাৰ কিছুমান টিচাৰ্ছ এনেকুৱা আছিলে যিয়ে টিউশ্যন তেওঁলোকৰ তাত নল'লে তেওঁলোকে ক্লাছত ভালকৈ নপঢ়ায় বা ভাল মাৰ্কছ দিবলৈ টান পায়। ইনফেক্ট এনেকুৱাও হৈছিলে যিসকলে তেওঁলোকৰ তাত টিউশ্যন কৰে, তেওঁলোকক পৰীক্ষাত আহিবলগীয়া গোটেই কুৱেশ্যনছখিনি কৈ দিয়ে আৰু তেওঁলোকে সেই এক্সামটোত ভাল পাৰফৰ্ম কৰে। লাগে সেই ষ্টুডেণ্টটোৱে ইউজুৱেলি ভাল পাৰফৰ্ম কৰক বা নকৰক, কিন্তু সেই ছাবজেক্টটোত জাষ্ট বিকজ গোটেইখিনি আহিবলগীয়া কুৱেশ্যনছ কৈ দিয়ে, তেওঁলোকে ভাল পাৰফৰ্ম কৰে। গতিকে এইটো এটা বহুত মই ক'ম ডিগ্ৰেডেড মাইণ্ডছেট, যিটো কি মই এজ এ ষ্টুডেণ্ট পাই আহিছিলোঁ। গতিকে সেই বস্তুটো যাতে নহওক, আমাৰ স্কুলত মই ট্ৰাই কৰিছোঁ। আই ৱান্ট টু গিভ মাই ষ্টুডেণ্টছ হোৱাট আই কুডেণ্ট হেভ এজ এ ষ্টুডেণ্ট। মই এজ এ ষ্টুডেণ্ট যিটো এনভাইৰনমেণ্ট নাপালোঁ, সেইটো মই আমাৰ স্কুলত আমাৰ ষ্টুডেণ্টছক দিব খোজোঁ। চ' দেট ইজ আৱাৰ মটিভ। আৰু টিউশ্যন লোৱাটো বেয়া কথা নহয়, টিউশ্যন ল'ব লাগে যদি তোমাক এক্সট্ৰা হেল্প লাগে। কিন্তু যদি তোমাক এক্সট্ৰা হেল্প দৰকাৰ নাই,
যদি তোমাক ক্লাছতে তুমি গোটেইখিনি বস্তু বুজি পাইছা তাৰ পাছত তোমাক কিয় টিউশ্যন লাগে, ৰাইট? আৰু আমাৰ টিচাৰ্ছবিলাকৰ ইমান ডিগ্ৰেডেড মেণ্টেলিটি নাই। আমি দুই এটা কেছেছ পাইছিলোঁ যিটোৰ পাছত উই ফায়াৰ্ড দ্য টিচাৰ, উই ডিড নট কিপ দ্য টিচাৰ এট স্কুল। আমি ষ্টুডেণ্টছৰ লগত, আমাৰ ষ্টুডেণ্টছখিনিৰ লগত বা আমাৰ টিচাৰ্ছখিনিৰ লগত খুবেই ফ্ৰেণ্ডলি। মই অনবৰতে যেতিয়া টিচাৰ্ছক লগ পাওঁ বা ষ্টুডেণ্টছক লগ পাওঁ এইটো সোধোঁ, চব ঠিকে গৈ আছে, তো কিবা প্ৰব্লেম পাইছে নেকি, বা তুমি কিবা প্ৰব্লেম পাইছা নেকি, পঢ়া শুনা চব ঠিকে চলি আছেনে? চ' দ্যাট ইজ ইম্পৰ্টেণ্ট, okay, to maintain a friendly and good relationship with the teachers, with the non-teaching staff, as well as with the students, right? So I hope I answered my question. মই ভাবো যাতে লাহে লাহে এই যিটো এটা ডিগ্ৰেডেড মেণ্টেলিটি, মানে যে মোৰ তাত টিউশ্যন নল'লে মই সেই ষ্টুডেণ্টটোক স্কুলত একেবাৰেই নপঢ়াওঁ, সেই চেঞ্জটো যাতে আমি ছ'চাইটিত আনিব পাৰোঁ, আমাৰ স্কুলখন যাতে এটা ৰোল মডেল হ'ব পাৰে ছ'চাইটিত, যে এই স্কুলখনত এই টিউশ্যন মাইণ্ডছেটটো নাই। I believe will stand up to our expectations, right? Now we have a rapid fire game. You have to choose one option, no overthinking. Okay, let's begin. Books or real life learning? Obviously, real life learning. Strict teacher or friendly teacher? A friendly teacher. Not gonna lie, friendly teacher. But the teacher should be a little strict at times to maintain the decorum of the class. But other than that, yeah, a friendly teacher is always fun to talk to learn from. Marks or skills? Obviously, skills. SSNB is all about skills. Discipline or freedom? A little of both. We need discipline and freedom both at the same time so that there's a proper balance maintained, right? English or mother tongue? Both are equally very important. It is very shameful if you cannot speak in your mother tongue properly, and it is like also important to learn English because it's an international language and we need it in our day-to-day lives. Classroom teaching or activity based teaching? You tell me, which one do you like more? I like activity. So obviously activity based teaching is more fun. Leader or learner? I think both. We need to be a learner and a leader at the same time. It is very important to have leadership skills. It is very important to be a learner at the same time. At this point of life, even though I am the academic director of our school, I'm still learning from you guys. I spend time with you guys so that I can learn. Plan everything or go with the flow? I believe planning everything is important, but sometimes we need to go with the flow. Silence in the class or healthy discussion? Obviously, a healthy discussion. I don't like a silent and very quiet class. I like a class which has got a lot of stories to tell. Students should discuss a lot. Students should have great, talks with the teacher. That such classes are always so fun to go to. Homework or no homework? Don't ask me such critical questions. I believe a little homework should be given. Exams or continuous assessment? Obviously, continuous assessment. Okay, from continuous assessment, I just remembered that from this time, we will also have, these small assessments, CAs, we will call them CAs. So these continuous assessment would be there like after every week. It's not like a class test. It's a proper assessment where we will know if the student has actually cleared the concept or not. We would learn that it is not just memorization, but the student has understood the concept very well. Okay, because I believe, we are in an era where memorization is not taking us anywhere, or it is not going to help us in any way. Concept based learning is the best learning, and to keep that intact in our school, we have these continuous assessment or CAs every week. We did that last year also, but from this year it is going to happen in a full swing for all the subjects. And yeah, so always continuous assessments over exams. Traditional learning or innovative learning? Always innovative learning. I want my students to, be in a class which has innovation. And SSNB, our school con, it's all about innovation. We don't follow traditional teaching methods anymore. We have shifted
from that era. So obviously, innovative learning. Morning school or late school? If I could choose, then I would have chosen late school, but that is not possible. So obviously, morning school. Tea or coffee? I'm a coffee person. What do you like? Tea or coffee? What do you like? I like coffee. One word to describe our school. Unique and innovative and a lot more. I'm so sorry, it's not possible to describe SSNB in just one word. It's an emotion. When my father, who's the founder of this school, Mr. Manoranjan Sharma, when he had a dream. So this school is just a dream, and we are living it. We are turning his dream into reality. মোৰ দেউতাৰ সপোন হয় এখন স্কুল গতিকে এটা শব্দ দি ব্যাখ্যা কৰিব নোৱাৰিম but yeah innovative and special and unique are the three words I would like to use. Okay, if I have to ask you the same question, how would you describe our school? How would you do that? Ma'am, yes. Our school is unique from other schools. That was actually really fun, ma'am. And I think we got to know you beyond academics as well. And that brings us to the end of this episode. Thank you so much, ma'am. We learned a lot. And to everyone listening, hope you enjoyed this. Until next time, keep learning, keep thinking, and keep expressing. Thank you.